মথুৰাপুৰ সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন দেওবাৰে উলহ মালহেৰে উদযাপন কৰে মথুৰাপুৰ সংগীত মহাবিদ্যালয়ৰ ৯ম সংখ্যক প্ৰতিষ্ঠা দিৱস সুধাকণ্ঠ প্ৰয়াত ভূপেন হাজৰিকাৰ জন্মদিন ৮ ছেপ্টেম্বৰৰ দিনটোতেই প্ৰতিষ্ঠা হোৱা মথুৰাপুৰ সংগীত মহাবিদ্যালয়ৰ ৯ম সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন চৰাইদেউ জিলাৰ মথুৰাপুৰৰ এখন অন্যতম সংগীত মহাবিদ্যালয় ২০১৬ চনৰ ৮ ছেপ্টেম্বৰত জন্ম লাভ কৰা সংগীত মহাবিদ্যালয়খনৰ দেওবাৰে ৯ম সংখ্যক প্ৰতিষ্ঠা দিৱসটি মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বিশিষ্ট অতিথি ডাক্তৰ অৰুণ মহন্তই ইয়াৰ পিছতে সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা মঞ্জু বৰুৱা ৰাজ কোঁৱৰে মাধৱদেৱ ৰচিত ঘোষা পৰিৱেশন কৰাৰ লগতে সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন নৃত্য গীত আদি পৰিৱেশন কৰে এই অনুষ্ঠানত ভাত খান্দে সংগীত বিদ্যাপীঠৰ পৰা কণ্ঠ সংগীত আৰু ভায়লিনত বিশাৰদ উপাধি লাভ কৰা ডক্টৰ অনুধৃতি মহন্ত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি সংগীতৰ ওপৰত এক ভাষণ আগবঢ়োৱাৰ লগতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মদিনৰ উপলক্ষে ভায়লিনত ভূপেন হাজৰিকাৰ গীত ভায়লিনত পৰিৱেশন কৰে প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ সভাখন পৰিচালনা কৰে সংগীত মহাবিদ্যালয়ৰ সভাপতি প্ৰদীপ ফুকনে ইমান সুন্দৰকৈ পৰিৱেশন কৰিলে দেখি মই আপ্লুত হৈ গ'লোঁ ফুলে তালে গীতে সকলোখিনি তেওঁলোকে বৰ সুন্দৰভাৱে পৰিৱেশন কৰিলে আৰু আপোনালোকে এই প্ৰচেষ্টা অব্যাহত ৰাখিব এই অঞ্চলৰ পৰা আৰু ল'ৰা ছোৱালী ওলাই আহক সকলোৰে মাজত চৰ্চা হওক ইয়াৰ পৰা আমি নতুন নতুন সৃষ্টি আজি দেখিবলৈ পাম বুলি আশা কৰিলোঁ আৰু এগৰাকী উপযুক্ত প্ৰশিক্ষক পাইছে আঠ ধৰোঁতা আজি অনুষ্ঠানটো মঞ্জু বাইদেউৰ কথা আপোনালোকৰ আগত মই ক'ব নালাগে আপোনালোকে নিশ্চয় জানে তেখেতে কৈছে মই 12 বজালৈকে এই মঞ্চ সভাঘৰতে আছোঁ বুলন গগৈদেউ আৰু
এইবিলাক আছেই। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, নিউজ 24 এনি।